নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক ভিডিঅ'টোলৈ স্বাগতম জনাই আজি ভিডিঅ'ত লৈ আহিছোঁ মই দ্বিতীয় শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন প্ৰথম দিনৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰশ্ন পেপাৰখন ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যন পেপাৰ দ্বিতীয় শ্ৰেণীৰ হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মই ৰাইটিঙৰ পৰাই আৰম্ভ কৰোঁ ৰাইটিঙত তোমালোকক দিছে 31ৰ কুৱেশ্যনটো তলত যিকোনো এটা ছবিৰ বিষয়ে তিনিশাৰীকৈ বাক্য লিখিব লাগিব এতিয়া তিনিটা ছবি দিছে আৰু ছবিকেইটা তোমালোকৰ তিনিটা বাক্য লিখিব লাগিব ইয়াৰ পিছতে ৰাইটিঙত তোমালোকক দিছিলে ছবি যিটো দিয়া আছে তাৰে ছবিকেইটা চাই তিনিটা বস্তুৰ নাম তোমালোকক লিখিব লাগে কি কি দেখা পাইছা তাৰে তিনিটা পিকচাৰৰ নাম লিখিব ইয়াৰ পিছতে আছে নিউমাৰ্চি তোমালোকক যোগ কৰা দুটা দিয়া হৈছে বিয়োগ কৰা দুটা আৰু তাৰপিছতে আছে ৰিডিঙৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 দুটা ফ্ৰেম দিয়া থাকে প্ৰথম অংশটো মই লেংগুৱেজ 1ৰটোকে কৈ দিছোঁ লেংগুৱেজ 1ত আছে তোমালোকৰ প্ৰথম অংশৰ বন পালি ভোগদৈ দ্বিতীয় অংশ গম জোঙা বিনয় তৃতীয় অংশ টন হীৰা আঙুলি এতিয়া ৰিডিঙৰ লেংগুৱেজ 2ত আছে ফ্ৰেম 1ত বেগ ডিয়াৰ ক্লাছ ফ্ৰেম 2 ডে ৰাইচ ফ্ৰক ফ্ৰেম 3 টফ ডাক টমেটো এইটো আছে ৰিডিঙৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল ৰাইটিং আৰু ৰিডিং হৈ গ'ল ইয়াৰ পিছতে তোমালোকৰ আছে মেথামেটিক্সৰ কুৱেশ্যনখিনি মই কৰি দিছোঁ তলৰ আকৃতিটো কি হ'ব শুদ্ধ উত্তৰ অপশ্যন এ শংকুৰ 22 কুৱেশ্যন খালী ৰোৱা ঘৰটোত আমি কি লিখিম শুদ্ধ উত্তৰ অপশ্যন বি 26 কুৱেশ্যন নম্বৰ 23 কুৱেশ্যনটো হৈছে 5ৰ সংখ্যাটো কি হ'ব শুদ্ধ উত্তৰ অপশ্যন এ 70 কুৱেশ্যন নম্বৰ 24 খালী ঘৰত কি সংখ্যা পৰিব শুদ্ধ উত্তৰ অপশ্যন বি 50 কুৱেশ্যন নম্বৰ 25 ঘনকৰ চুক কেইটা শুদ্ধ উত্তৰ অপশ্যন বি 8টা কুৱেশ্যন নম্বৰ 26 যোগফল কিমান হ'ব শুদ্ধ উত্তৰ অপশ্যন বি 27 কুৱেশ্যনটো হৈছে ত্ৰিভুজ কেইটা আছে শুদ্ধ উত্তৰ অপশ্যন এ 4টা কুৱেশ্যন নম্বৰ 28ৰ কুৱেশ্যনটো হৈছে তোমাৰ বয়স 8 বছৰ ভাইটি তোমাতকৈ 3 বছৰ সৰুলৈ ভাইটি বয়স কিমান শুদ্ধ উত্তৰ অপশ্যন এ 5 বছৰ 29 কুৱেশ্যনটো হৈছে তলৰ সংখ্যাটোৰ দশকৰ ঘৰৰ অংকটো কি হ'ব শুদ্ধ উত্তৰ অপশ্যন এ 7 কুৱেশ্যন নম্বৰ 30 এডাল ৰবৰৰ আৰু এপাত স্কেল কিনিবলৈ কিমান টকা লাগিব শুদ্ধ উত্তৰ অপশ্যন বি 37 টকা যিহেতু ৰবৰ পাতৰ দাম 17 টকা আৰু ৰবৰডালৰ 17 টকা আৰু স্কেলডাল 20 টকা গতিকে শুদ্ধ উত্তৰ অপশ্যন বি কুৱেশ্যন এইখিনি আছিল মেথামেটিক্সৰ কুৱেশ্যন ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক দিছে প্ৰশ্নসমূহ লেংগুৱেজ 1ৰ পৰা আহিছোঁ দিছে 1 নম্বৰটো তলৰ কোনখন ভেকুলীৰ ছবি শুদ্ধ উত্তৰ অপশ্যন এ তলৰ কোনখন উৰাজাহাজৰ ছবি অপশ্যন বি তাৰপিছত আহিছে 3 তলৰ কোনটো আখৰ বহুৱালে মানে ছবিটো সম্পূৰ্ণ নামটো হ'ব অপশ্যন এ ছাগলী হ'ব 4 নম্বৰ কুৱেশ্যন হৈছে কোনটো আখৰ বহুৱালে ছবিটো সম্পূৰ্ণ হ'ব অপশ্যন বি শুদ্ধ উত্তৰ ল ফুলকবি কুৱেশ্যন নম্বৰ 5 বৰষুণ অপশ্যন এ শুদ্ধ উত্তৰ 6 কুৱেশ্যনটো হৈছে ৰামধেনু অপশ্যন বি আৰু 7 কুৱেশ্যনটো হৈছে অপশ্যন বি উত্তৰ অপশ্যন কুৱেশ্যন নম্বৰ 8 হৈছে পদ্য শব্দটোত থকা যুক্তাক্ষৰ কি কি আখৰ লগ লাগি আছে শুদ্ধ উত্তৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 9 নাট শব্দটোৰ সৈতে শেষৰ ধ্বনি মিল থকা শব্দ কোনটো শুদ্ধ উত্তৰ অপশ্যন এ বাট কুৱেশ্যন নম্বৰ 10 ৰঙালী শব্দটোৰ সৈতে শেষৰ আখৰ মিল থকা শব্দটো কোনটো হয় অপশ্যন এ কঙালী কুৱেশ্যন নম্বৰ 11 এটা ফক্স কোনটো অপশ্যন এ শুদ্ধ উত্তৰ 1 কুৱেশ্যন নম্বৰ 12 হেন কোনটো অপশ্যন বি শুদ্ধ উত্তৰ 2 হয় কুৱেশ্যন নম্বৰ 13
which of the following letter is missing in the given box? Option number A শুদ্ধ উত্তৰ R হ'ব question number 14 কোনটো হ'ব শুদ্ধ উত্তৰ option A শুদ্ধ হ'ব F question number 15 শুদ্ধ উত্তৰ option A শুদ্ধ উত্তৰ হ'ব question number 16 which of one of the following flower name and with the letter E option number B শুদ্ধ উত্তৰ option question number 17 which of the following letter is the correct one to complete the word given below শুদ্ধ উত্তৰ option A শুদ্ধ উত্তৰ হ'ব question number 18 which of the following letter is the correct one complete the word given below শুদ্ধ উত্তৰ option B bottle question number 19 which of the following letter meaningful word that can be formed with the letter given below শুদ্ধ উত্তৰ option B carrot question number 20 which of the following is the meaningful word that can be formatted with the letter given below শুদ্ধ উত্তৰ option B school এখনে আছিল ছাত্ৰ ছাত্ৰীসকল দ্বিতীয় শ্ৰেণীৰ কুৱেশ্যন পেপাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব